আপোনাৰ ঘৰত অশান্তিৰ সৃষ্টি হৈছে নেকি? ঘৰৰ পৰা সোনকালে আঁতৰাই পেলাওক এইসমূহ বস্তু। জীৱনলৈ ঘূৰি আহিব সুখ শান্তি ধন সম্পত্তি। আমাৰ সকলোৰে জীৱনত কিছুমান সৰু সৰু বস্তুৱে আমাৰ জীৱনলৈ দুখ কঢ়িয়াই আনে। ঘৰত কিছুমান বিশেষ বস্তুৰ বাবে কিছুমান নিয়ম পালন কৰিলে ইতিবাচক শক্তি আনে। ঘৰত বাস্তুৰ নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ। বাস্তুৰ মতে কোনবোৰ বস্তুৱে ঘৰত ৰাখিলে দৰিদ্ৰতা কঢ়িয়াই আনে আৰু দুৰ্ভাগ্যৰ সৃষ্টি কৰে এই সন্দৰ্ভত জানি লোৱা হওক। যদি ঘৰত কিছুমান বস্তু ক্ষতিগ্ৰস্ত অৱস্থাত থাকে তেতিয়া নেতিবাচকতা তথা ঘৰত ঋণাত্মক প্ৰভাৱ পৰে। এইবোৰ কথাই আৰ্থিক সংকট, ৰোগ আৰু মানসিক চাপৰ সৃষ্টিৰ কাৰকো হ'ব পাৰে। যদি আপোনাৰ ঘৰত পুৰণি বা ভঙা ঘড়ী আছে তেন্তে ঘৰৰ পৰা বাহিৰলৈ পেলাই দিব লাগে বা মেৰামতি কৰাব লাগে। এটা ভঙা ঘড়ীয়ে জীৱনত স্থবিৰতা আৰু বাধা কঢ়িয়াই আনে। ভঙা কাঁচ ঘৰত ৰখাটো শুভ নহয়। ঘৰত কাঁচ বা আইনা ভাঙিলে দুৰ্ভাগ্য আহিব পাৰে। গতিকে ঘৰৰ পৰা ভঙা কাঁচ আঁতৰাই পেলাব লাগে। ভঙা বস্তুৱে ঘৰত নেতিবাচক শক্তি আনে। কাঁইটীয়া গছ ঘৰত ৰোপণ কৰিব নালাগে। এই গছবোৰে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। লগতে শুকান গছ-গছনি ঘৰৰ পৰা আঁতৰাই পেলাব লাগে। এনে কৰিলে আপোনাৰ ঘৰৰ পৰা নেতিবাচকতা আঁতৰি যায় আৰু জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন ঘটে। যদি আপোনাৰ ঘৰতো এইবোৰ আছে তেন্তে আজিয়েই এইবোৰ তাৰ পৰা আঁতৰাই পেলাওক। আপোনাৰ ঘৰলৈ ঘূৰি আহিব সুখ সমৃদ্ধি। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। আপোনাৰ ঘৰত অশান্তিৰ সৃষ্টি হৈছে নেকি? ঘৰৰ পৰা সোনকালে আঁতৰাই পেলাওক এইসমূহ বস্তু। জীৱনলৈ ঘূৰি আহিব সুখ শান্তি ধন সম্পত্তি। আমাৰ সকলোৰে জীৱনত কিছুমান সৰু সৰু বস্তুৱে আমাৰ জীৱনলৈ দুখ কঢ়িয়াই আনে। ঘৰত কিছুমান বিশেষ বস্তুৰ বাবে কিছুমান নিয়ম পালন কৰিলে ইতিবাচক শক্তি আনে। ঘৰত বাস্তুৰ নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ। বাস্তুৰ মতে কোনবোৰ বস্তুৱে ঘৰত ৰাখিলে দৰিদ্ৰতা কঢ়িয়াই আনে আৰু দুৰ্ভাগ্যৰ সৃষ্টি কৰে এই সন্দৰ্ভত জানি লোৱা হওক। যদি ঘৰত কিছুমান বস্তু ক্ষতিগ্ৰস্ত অৱস্থাত থাকে তেতিয়া নেতিবাচকতা তথা ঘৰত ঋণাত্মক প্ৰভাৱ পৰে। এইবোৰ কথাই আৰ্থিক সংকট, ৰোগ আৰু মানসিক চাপৰ সৃষ্টিৰ কাৰকো হ'ব পাৰে। যদি আপোনাৰ ঘৰত পুৰণি বা ভঙা ঘড়ী আছে তেন্তে ঘৰৰ পৰা বাহিৰলৈ পেলাই দিব লাগে বা মেৰামতি কৰাব লাগে। এটা ভঙা ঘড়ীয়ে জীৱনত স্থবিৰতা আৰু বাধা কঢ়িয়াই আনে। ভঙা কাঁচ ঘৰত ৰখাটো শুভ নহয়। ঘৰত কাঁচ বা আইনা ভাঙিলে দুৰ্ভাগ্য আহিব পাৰে। গতিকে ঘৰৰ পৰা ভঙা কাঁচ আঁতৰাই পেলাব লাগে। ভঙা বস্তুৱে ঘৰত নেতিবাচক শক্তি আনে। কাঁইটীয়া গছ ঘৰত ৰোপণ কৰিব নালাগে। এই গছবোৰে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। লগতে শুকান গছ-গছনি ঘৰৰ পৰা আঁতৰাই পেলাব লাগে। এনে কৰিলে আপোনাৰ ঘৰৰ পৰা নেতিবাচকতা আঁতৰি যায় আৰু জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন ঘটে। যদি আপোনাৰ ঘৰতো এইবোৰ আছে তেন্তে আজিয়েই এইবোৰ তাৰ পৰা আঁতৰাই পেলাওক। আপোনাৰ ঘৰলৈ ঘূৰি আহিব সুখ সমৃদ্ধি। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।